ছাত্ৰ-ছাত্ৰীসকল আজি দশম শ্ৰেণীৰ বাবে কেইটামান গণিতৰ আৰ্হিসমূহ প্ৰশ্ন লৈ আহিছোঁ। এই প্ৰশ্নকেইটা অকণমান আলোচনা কৰোঁচোন। প্ৰথম প্ৰশ্ন সুধিছে তলৰ কোনকেইটাৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। প্ৰথম সুধিছে 6/15, 35/50, 77/210, 64/255। আমি প্ৰথমটো যদি চাওঁ 6/15, 6/15 যদি আমি কৰোঁ 3 কাটিলে 3 দুগুণ 6, 3 5 গুণ 15, তাৰমানে 2/5। 2/5ক আমি যদি 2ক 5 হৰণ কৰোঁ 0.4, এইটো ইয়াৰ দশমিক বিস্তৃতি পৰিসমাপ্ত। আমি যদি 35/52 কৰোঁ 5 7 গুণ 35 হৈ গ'ল, আকৌ 5 10 গুণ 50 হৈ গ'ল। 5 5 আমি কাটিলে হ'ব 7/10। 7ক যদি আমি তেনে হৰণ কৰোঁ তেতিয়া হ'ব 0.7, ইয়াৰ দশমিক বিস্তৃতিও পৰিসমাপ্ত। বাকীকেইটা দশমিক বিস্তৃতি পৰিসমাপ্ত নহয়। 1 আৰু 2 দশমিক বিস্তৃতি পৰিসমাপ্ত, গতিকে শুদ্ধ অপশ্যনটো হ'ব C2। C2 ইয়াৰ শুদ্ধ অপশ্যন। 2 নম্বৰ প্ৰশ্ন, যদি a-2 × x² + 3x - 5 এটা দ্বিঘাত বহুপদ হয় তেন্তে কোনটো শুদ্ধ হ'ব সুধিছে। এৰ মান যিকোনো বাস্তৱ সংখ্যা হ'ব, a ≠ 2 হ'ব, a = 2, এৰ মান যিকোনো অশূন্য সংখ্যা হ'ব। যদি এইটো এটা দ্বিঘাত বহুপদ হ'বলৈ হয় তেনেহ'লে এই প্ৰথম ৰাশিটো শূন্য হ'ব নালাগিব। তাৰমানে প্ৰথম ৰাশিটো আছে x² সহগটো শূন্য হ'ব নালাগিব। x² সহগ আছে a-2, a-2 ≠ 0। তাৰমানে আমি 2 পক্ষান্তৰ কৰি দিলে হ'ব a মানটো 2 সমান হ'ব নালাগিব। গতিকে বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ। চি নম্বৰ প্ৰশ্ন, যদি আলফা আৰু বিটা এটা দ্বিঘাত বহুপদ fx = x² - 5x + k দুটা শূন্য হয়, যাতে আলফা - বিটা = 1, তেন্তে k এৰ মান হ'ব। ইয়াত ABCD অপশ্যন দিয়া আছে, কোনটো শুদ্ধ হয় সুধিছে। আমাক দ্বিঘাত বহুপদটো দিয়া আছে x² - 5x + k। এইটো যদি আমি ax² + bx + c লগত তুলনা কৰোঁ, a মানটো হ'ব 1, b মানটো হ'ব -5 আৰু c মানটো হ'ব k। আলফা আৰু বিটা বহুপদটো দুটা শূন্য, গতিকে আলফা + বিটা = -b/a। আমি জানো যে শূন্য দুটা যোগফল -b/a। ইয়াত b মান হ'ব -5, গতিকে -, কাটি গ'ল, আমাৰ থাকিলে 5। আলফা + বিটা = 5 আৰু শূন্য দুটাৰ পূৰণফল আলফা বিটা = k। আমাক দিয়া আছে আলফা - বিটা = 1 দিয়া আছে, তেতিয়াহ'লে আমাক k মানটো উলিয়াব কৈছে। আমি আলফা - বিটাৰ দুইফালে বৰ্গ কৰি দিলোঁ। বৰ্গ কৰিলে হ'ল আমি আলফা - বিটা হোল স্কোৱাৰ ঠাইত লিখিব পাৰোঁ আলফা + বিটা হোল স্কোৱাৰ -4 আলফা বিটা লিখিব পাৰোঁ। গতিকে আমি আলফা + বিটাৰ মান বহাই দিছোঁ, ইয়াত আলফা × বিটাৰ মান বহাই দিছোঁ, আলফা × বিটাৰ মান k। গতিকে এইখিনি কৰিলে আমি k মানটো পাম 6। গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব a নম্বৰটো 6 হ'ব। 4 নম্বৰ প্ৰশ্ন, এইটো 2023 চনৰ মেট্ৰিক পৰীক্ষাত আহিছিলে এইটো প্ৰশ্ন। 24, 21, 18 এই সমান্তৰাল প্ৰগতিটোৰ কিমানটা পদ ল'লে সিহঁতৰ যোগফল 78 হ'ব। ইয়াত অপশ্যন দিয়া আছে ABCD। সমান্তৰাল প্ৰগতিটো আছে 24, 21, 18। ইয়াত প্ৰথম পদটো হ'ব a = 24 আৰু d মানটো হ'ব সাধাৰণটো হ'ব 21 - 24 = -3। SN = 78। n নম্বৰ ল'লে যোগফল হ'ব 78। আমাক এতিয়া n ৰ মানটো উলিয়াব লাগে। আমি জানো যে SN = n/2 2a + n - 1 × d। আমি SN ত 78 বহাই দিছোঁ, a মান বহাই দিছোঁ 24, d মান বহাই দিছোঁ -3। এইখিনি কৰিলে আমাৰ সমীকৰণটো হ'বগৈ লাষ্টত n² - 17n + 52 হ'বগৈ। আমি যদি 17nটো আমি মধ্যমপদ বিভাজন কৰোঁ তেতিয়াহ'লে আমি 4 + 13 কে লিখিব পাৰিম। শেষত কৰিলে আমি পামগৈ n - 4 × n - 13। তাৰমানে n - 4 = 0 অথবা n - 13 = 0। গতিকে n ৰ মানটো হ'ব 4 হ'ব আৰু n ৰ মানটো 13 হ'ব। যিহেতু n ৰ দুইটা মানে গ্ৰহণযোগ্য, গতিকে পদৰ সংখ্যা হ'ব 4 অথবা 13। 4 অথবা 13টো ইয়াৰ শুদ্ধ উত্তৰ হ'ব। ইয়াত বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব 4 অথবা
13 5 নম্বৰটো 23/2^3 into 5 স্কয়াৰ পৰিমেয় সংখ্যা আৰু দশমিক প্ৰসাৰণৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা আমি লিখিছো 23^3 into 5 স্কয়াৰ আমি দুইটা হৰাৰো লব পাছেৰে আমি পূৰণ কৰি দিম পাছেৰে পূৰণ কৰি দিলে ইয়াত হ'ব 23 into 5 লগৰটা পূৰণ হৈ গৈছে আৰু 2 কিউব into 5 স্কয়াৰ into 5 তেতিয়াহলে 5 to the power 3 হৈ যাব আমি জানো যে a to the power m into b to the power m যদি সূচকৰ এটো বৃদ্ধি হয় তেতিয়া হ'ব ab to the power m হয় এতিয়া যদি আমি 2 to the power 3 into 5 to the power 3 কৰোঁ তেতিয়া আমাৰ হ'ব 2 into 5 to the power 3 23 লগত 5 পূৰণ কৰিলে হ'ব 115 হ'ব এইখিনি হ'ব এতিয়া এখন যদি আমি এফালে কৈ দিও 2 5 গুণ 10 হ'ল 10 to the power 3 আৰু ইয়াত 115 10 to the power 3 মানে হৈ গ'ল 1000 আৰু 115 যদি আমি 1000 হৰণ কৰোঁ 0.115 ইয়াত তিনটা সংখ্যাৰ পিছত দশমিক বিস্তৃতিটো পৰিসমাপ্ত হ'ব গতিকে দশমিক বিস্তৃতি পৰিসমাপ্ত হোৱা স্থানৰ সংখ্যা হ'ব 3 সি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 6 নম্বৰ প্ৰশ্ন যদি root over 2025 = 45 হয় তেন্তে root over 2025 plus root over 20.25 ৰ মান হ'ব যদি 2025 root over 2025 45 হয় তেনেহলে root over 20.25 ইয়াৰ মানটো হ'ব 4.5 হ'ব যদি আমি দুইটা যোগ কৰোঁ 45 plus 4.5 এটা যদি যোগ কৰোঁ হ'ব 49 plus 5 হ'ব আনসাৰটো হ'ব বি 7 নম্বৰ প্ৰশ্ন উক্তি দিয়া আছে 1 নম্বৰটো px = x² - 2x - 3 বহুপদটোৰ দুটা শূন্য -1 আৰু -3 এটা উক্তি দিয়া আছে যে বহুপদৰ দুটা শূন্য -1 আৰু -3 কাৰণটো কৈছে আমাক x² - 2x - 3 বহুপদটোৰ লেখটোৱে x অক্ষত -1 0 আৰু 3 0 বিন্দুত কাটিছে -1 0 3 0 বিন্দুত কাটিছে এতিয়া আমাক বহুপদটো দিয়া আছে x² - 2x - 3 আমাক কৈছে 1 নম্বৰ উক্তিটো কৈছে -1 আৰু 3 বহুপদটোৰ দুটা শূন্য আমি যদি p -1 বহাই চাওঁ -1 হোল স্কয়াৰ -2 into -1 -3 1 হোল স্কয়াৰ -1 হোল স্কয়াৰ কৰিলে 1 হ'ব -2 আৰু -1 কৰিলে হ'ব +2 হৈ যাব এটো হ'ব -3 আনসাৰটো হ'ব 0 তাৰ মানে -1 টো বহুপদটোৰ এটা শূন্য হয় -1 x² - 2x - 3 বহুপদৰ এটা শূন্য যেহেতু আমি p -1 = আমি 0 পালো আকৌ আমি 3 বহাই চাওঁ বহুপদটো 3² - 2 into 3 -3 3 বৰ্গ কৰিলে 9 হৈ যাব 2 3 গুণ 6 -6 -3 কৰিলে -9 হ'ব তাৰ মানে 0 3 টো বহুপদটোৰ এটা শূন্য হয় এতিয়া আমি প্ৰথম উক্তিটো গম পালো কি -1 আৰু 3 বহুপদটোৰ এটা শূন্য দুটা শূন্য হয় গতিকে প্ৰথম উক্তিটো শুদ্ধ ইয়াৰ পিছৰ উক্তিটো চাওঁ আমি x² - 2x - 3 বহুপদটোৰ লেখটোৱে x অক্ষত -1 0 আৰু 3 0 বিন্দুত কাটিছে গতিকে 2 নম্বৰটোৰ শুদ্ধ আৰু 1 নম্বৰটো শুদ্ধ গতিকে 1 সত্য আৰু 2 সত্য 2 বি নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ হ'ব উক্তি 1টো শুদ্ধ উক্তি আৰু কাৰণ 2টো শুদ্ধ হয় 8 নম্বৰ প্ৰশ্ন উক্তি 1 sin 0 = 0 আৰু sin 90 degree = 1 1 নম্বৰ উক্তিটো শুদ্ধ sin 0 = 0 আৰু sin 90 degree = 1 এটো শুদ্ধ কাৰণ sin a মান 1 তকৈ বেছি sin a মান 1 তকৈ আমি যদি sin 45 ডিগ্ৰী লওঁ sin 45 ডিগ্ৰী 1/√2 হ'ব 1/√2 টো 1 তকৈ সৰু আকৌ যদি আমি লওঁ sin 30 ডিগ্ৰী sin 30 ডিগ্ৰী ললে হ'ব আমাৰ 1/2 হ'ব
1/2 টো একতকৈ সৰু আকৌ যদি sin আমি লিখিলো যে sin 45 ডিগ্ৰী ইকুৱেল টু 1/2 এটো একতকৈ সৰু sin 30 ডিগ্ৰী ইকুৱেল টু 1/2 এটো একতকৈ সৰু sin 60 ডিগ্ৰী ইকুৱেল টু √3/2 এটো একতকৈ সৰু আমাৰ ইয়াত কৈছে sin a মান একতকৈ বেছি গতিকে এক নম্বৰটো দুই নম্বৰ এক নম্বৰটো শুদ্ধ দুই নম্বৰটো অসত্য গতিকে আমাৰ বি নম্বৰ অপচনটো শুদ্ধ হ'ব এক সত্য কিন্তু দুই অসত্য নম্বৰ প্ৰশ্ন দিছে আমাক ধনাত্মক অযুগ্ম সংখ্যা উক্তি এক ধনাত্মক অযুগ্ম এই প্ৰশ্নটো 2024 চনৰ এটি পৰীক্ষাত আহিছিলে ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 ৰ বৰ্গ সদায় 18 গুণিতকৈ এক বেছি হয় উক্তি 2 ধনাত্মক অযুগ্ম সংখ্যা 2k + 1 ৰ বৰ্গ সদায় 4 গুণিতকৈ এক বেছি ইয়াৰ অপচন দিয়া আছে কোনটো সত্য কোনটো অসত্য আমাক অযুগ্ম সংখ্যাৰ ৰাশিটো দিয়া আছে 2k + 1 আমি ইয়াত ধৰি লৈছো k মানটো 3 ধৰি লৈছো তোমালোকে k মান যিকোনো সংখ্যা ধৰিব পাৰা তেতিয়াহলে k মান 3 ধৰিলে আমি 2k + 1 ৰ ঠাইত k মানটো আমি 3 বহাই দিলো 2 * 6 = 7 হ'ল এতিয়া আমি চাও অযুগ্ম সংখ্যাৰ বৰ্গটো চাও 7 ৰ বৰ্গ বুলি ক'লে 7 * 49 হ'ব 49 টো আমি কেনেকৈ ভাঙিব পাৰিম 48 + 1 48 + 1 কে যদি আমি ভাঙো 48 টো হ'ল 18 গুণিতক গতিকে 8 * 48 আৰু 1 গতিকে 18 গুণিতকৈ এক বেছি প্ৰথম উক্তিটো আমাৰ শুদ্ধ যে 2k + 1 আৰ্হিৰ অযুগ্ম সংখ্যাৰ বৰ্গ সদায় 18 গুণিতকৈ এক বেছি এটো শুদ্ধ হয় দুই নম্বৰ উক্তিটো কৈছিলে কি যে 2k + 1 ৰ বৰ্গ 4 গুণিতকৈ এক বেছি আমি যদি 48 সংখ্যাটো চাও 4 লগত 12 গুণ কৰিলে 48 হ'ব তাৰ মানে 48 টো 4 গুণিতক ইয়াৰ লগত যদি 1 যোগ কৰো আমি 49 পাম তাৰ মানে এই 48 সংখ্যাৰ 4 গুণিতকৈ এক বেছি হয় গতিকে দুই নম্বৰ উক্তিটো আমাৰ শুদ্ধ গতিকে ইয়াৰ শুদ্ধ অপচনটো হ'ব এটো 1 আৰু 2 দুইটাই সত্য এই নম্বৰটো ইয়াৰ শুদ্ধ উত্তৰ 10 নম্বৰ প্ৰশ্নটো কৈছে যেটো আটাইতকৈ সৰু সংখ্যাৰ √27 ক পূৰণ কৰিলে এটা পৰিমেয় সংখ্যা পোৱা যায় হেতু হ'ল 27 মানে হ'ব 3 * 3 * 3 আৰু যদি √27 কৰো 3 স্কয়াৰ * 3 তাৰমানে 3√3 3√3 এটা অপৰিমেয় সংখ্যা হৈ আছে গতিকে আমি √27 লগত যদি √3 পূৰণ কৰো এতিয়া আমি পাম 3√3 * √3 আমি √3 এটা আমি পূৰণ কৰি দিছো পূৰণ কৰিলে হ'ব √3 আৰু √3 দুটা পূৰণ কৰিলে √3 হোল স্কয়াৰ হৈ যাব √3 হোল স্কয়াৰ কৰিলে 3 হৈ যাব 3 * 3 = 9 হৈ যাব গতিকে 9 টো পৰিমেয় সংখ্যা গতিকে √27 ৰ লগত মই পূৰণ কৰিলো √3 শুদ্ধ উত্তৰটো হ'ব C2 Please subscribe and share my videos.